আমাৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ এটা বিবৃতি আছে। বিবৃতিটো হ'ল যে ৰাইজৰ দলৰ কোনো সদস্য বা নেতাই এতিয়াৰ পৰা বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত ৰাইজৰ দলৰ কোনো নেতাই এতিয়াৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰিব নোৱাৰিব। আমি দেখিছোঁ যে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ দল আৰু বেলেগ বেলেগ দলৰ বিৰোধী দলবিলাকৰ কৰ্মী আৰু নেতাসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে, যিবিলাকে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মী, নেতা আৰু শুভাকাংক্ষীক আমি অনুৰোধ জনাইছোঁ যে এতিয়াৰ পৰা এই সম্পৰ্কত কোনেও বক্তব্য প্ৰদান কৰিব নোৱাৰিব। ৰাইজৰ দলে এই সন্দৰ্ভত কথা পাতিবৰ কাৰণে কেৱল ৰাছেল হুছেইন, আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াকে কেৱল কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনোবাই কিবা বক্তব্য প্ৰদান কৰিলে কেৱল আৰু কেৱল ৰাছেল হুছেইনহে এতিয়াৰ পৰা বক্তব্য প্ৰদান কৰিব পাৰিব। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ। মই এই মুহূৰ্তত আমাৰ দলৰ সকলো কৰ্মী, নেতা সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনেও ছ'চিয়েল মিডিয়াতে হওক বা বাতৰি কাকতে হওক বা টিভিতে হওক কোনো ধৰণৰ কোনো বক্তব্য প্ৰদান কৰিব নোৱাৰিব। অকল বিৰোধী ঐক্যমঞ্চ হ'ব লাগে বুলি কোৱাৰ বাহিৰে আন কোনো ধৰণৰ বিতৰ্কিত বক্তব্য কোনেও প্ৰকাশ কৰিব নোৱাৰিব। আমাৰ বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ ৰাইজৰ দলৰ এটা বিবৃতি আছে। বিবৃতিটো হ'ল যে ৰাইজৰ দলৰ কোনো সদস্য বা নেতাই এতিয়াৰ পৰা বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰিব। বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত ৰাইজৰ দলৰ কোনো নেতাই এতিয়াৰ পৰা কোনো বক্তব্য প্ৰকাশ কৰিব নোৱাৰিব। আমি দেখিছোঁ যে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত আমাৰ দল আৰু বেলেগ বেলেগ দলৰ বিৰোধী দলবিলাকৰ কৰ্মী আৰু নেতাসকলে বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ বক্তব্য প্ৰদান কৰিছে, যিবিলাকে ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। গতিকে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মী, নেতা আৰু শুভাকাংক্ষীক আমি অনুৰোধ জনাইছোঁ যে এতিয়াৰ পৰা এই সম্পৰ্কত কোনেও বক্তব্য প্ৰদান কৰিব নোৱাৰিব। ৰাইজৰ দলে এই সন্দৰ্ভত কথা পাতিবৰ কাৰণে কেৱল ৰাছেল হুছেইন, আমাৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন ডাঙৰীয়াকে কেৱল কৰ্তৃত্ব প্ৰদান কৰিছে। গতিকে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনোবাই কিবা বক্তব্য প্ৰদান কৰিলে কেৱল আৰু কেৱল ৰাছেল হুছেইনহে এতিয়াৰ পৰা বক্তব্য প্ৰদান কৰিব পাৰিব। আনকি ময়ো এই সন্দৰ্ভত কোনো বক্তব্য প্ৰদান নকৰোঁ। মই এই মুহূৰ্তত আমাৰ দলৰ সকলো কৰ্মী, নেতা সকলোকে আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে বিৰোধী ঐক্যমঞ্চ সন্দৰ্ভত কোনেও ছ'চিয়েল মিডিয়াতে হওক বা বাতৰি কাকতে হওক বা টিভিতে হওক কোনো ধৰণৰ কোনো বক্তব্য প্ৰদান কৰিব নোৱাৰিব। অকল বিৰোধী ঐক্যমঞ্চ হ'ব লাগে বুলি কোৱাৰ বাহিৰে আন কোনো ধৰণৰ বিতৰ্কিত বক্তব্য কোনেও প্ৰকাশ কৰিব নোৱাৰিব।